তো গাইজ মই আছোঁ বৰ্তমান আমিন গাঁৱত আৰু তাত দেখিব পাৰিছে এইটো হ'ল বুদ্ধ টেম্পল। চ' এইটো হ'ল আমিন গাঁও ষ্টেচন। আজি আহিছোঁ এটা জেগাত আপোনালোকক দেখুৱাব, এনেকুৱা এটা ধুনীয়া মন্দিৰ য'ত নেকি বহুত কম মানুহে জানে আৰু। এইখন হ'ল IIT। চ' IIT গেটৰ পৰা জাষ্ট লেফ্ট চাইডে গ'লে পাই যাম জেগাটো। সন্ধিয়া সময়ত আহিলোঁ কাৰণ দিনত বহুত গৰম। ত' এতিয়া দেখিব পাৰিছে কি ধুনীয়া এটা ভিউ আহি আছে, নেচাৰৰ মানে কি কম। চ' এতিয়া আগবাঢ়ো মন্দিৰলৈকে, দেখুৱাই আছোঁ আপোনালোকৰ মন্দিৰটো কি ধুনীয়াকৈ একদম। এইখনে হ'ল IIT, মেইন যোনটো আমাৰ গুৱাহাটীৰ IIT। ইয়াৰ পৰা লেফ্ট চাইড ল'লোঁ এতিয়া, চিধা ইয়াৰ পৰা গৈ থাকিম আৰু মোটামুটি ইয়াৰ পৰা 1.5 কিলোমিটাৰমান হয় আৰু। ত' ফাইনেলি আহি পালোঁ হৰে কৃষ্ণ মন্দিৰ। অলপ ভিতৰলৈকে যাওঁ। ইয়াত কৰি দিলোঁ বাইকৰ পাৰ্কিং। চ' সোমাই ইয়াত থৈ দিওঁ চেণ্ডেলকেইটা, যিহেতু ভিতৰলৈকে যাম। বহুতবাৰ এনেকুৱা হয় কি মানে চেণ্ডেল হেৰোৱা চান্সেছ বহুত বেছি থাকে। চ' চেণ্ডেলকেইটা থৈ দিলোঁ, এনেই এতিয়া ভিতৰলৈকে গৈ আছোঁ। এইফালে চাগে কিবা হৈছিলে, চব পেণ্ডেল তেনেকৈ বান্ধা আছে। ভিতৰত তেনেকৈ ড্ৰাই ফ্ৰুটছৰো কিবা কিবি পাই যাব। এইটো হ'ল মেইন মন্দিৰটো, বিল্ডিংটো দেখাত এনেকুৱা। শুনিছিলোঁ মানে মন্দিৰটো মানে একতলা ওপৰতহে, মানে তলত নহয়, গ্ৰাউণ্ডত নহয়। ত' ওপৰলৈকে উঠি যাওঁ, এইখন চিৰিৰে উঠি যাব লাগিব। চ' ওপৰত উঠি আহি দেখিব এনেকৈ একদম ধুনীয়া এটা, একদম দেখাত কি ধুনীয়া লাগিছে। সোমাৰ লগে লগে পায়সটো আগতে খাই লওঁ, দি আছে বৰ্তমান যিহেতু। পিছত পূজাটো কৰি আছোঁ। মন্দিৰটো দেখাম বঢ়িয়াকৈ। ইয়াত পায়স দিয়ে, পায়সটো খাই লওঁ। কি এটা এণ্ট্ৰি মাৰিছোঁ, আহিয়ে পায়স মন্দিৰত সোমোৱাৰ লগে লগে। গাইজ বৰ্তমান পায়সটো খাই উঠিলোঁ আৰু পায়সটো বহুতেই টেষ্টি আছিলে। চ' এতিয়া মন্দিৰৰ ভিতৰলৈকে যাওঁ। ভিতৰখন দেখাত তেনেকুৱা দোকান চোকান আছে, সোমোৱাৰ লগে লগে পাব দেখা এনেকুৱা। ইয়াতে দেখিছেনে এইবিলাক কি ধুনীয়াকৈ সজাই থৈ দিছে একদম। কি ডাঙৰ পাংখা হৈছে। আৰু ইয়াতে গোটেই মানে কিতাপবিলাক চব ইয়াতে, কিতাপবোৰ ইয়াতে গোটেই পাব। জন্ম মৃত্যুৰ সিপাৰে এইবিলাক চব গোটেই ইয়াতে আছে। মানে ইয়াতে লেংগুৱেজ ৱাইজৰ বুকছবিলাক পাই যাব। ইয়াতে হিন্দীৰ পাব, বাংলা বুকছ পাব, আছামিজ বুকছ পাব, আৰু ইয়াতে ইংলিছ বুকছ পাব। ত' গোটেইখিনি মানে লেংগুৱেজ 4টামান লেংগুৱেজত ইয়াতে মানে দিয়া আছে। ত' সেইকেইটা গোটেই ইয়াতে পাব। আৰু মানুহবিলাকে মানে ইয়াতে যেতিয়া আৰতি চলে, তো ইয়াতে ধুনীয়াকৈ বহি কিনে এনেকৈ ধ্যান লগাই কিনে মানে আৰতি গাই থাকে। চ' এইটো এটা ভাল লাগে কিবা এটা। সৰু কালৰবিলাক যিবিলাক গোটেই আছিলে চব ইয়াতে প্ৰকাশ কৰা আছে, মনৰ ফটোৰ দ্বাৰাই মানে ইয়াতে প্ৰকাশ কৰা আছে চবখিনি। লগাই লওঁ মানে ময়ো অলপ বহি যাওঁ ইয়াতে। আগতে ফাৰ্ষ্ট অফ অল ফুডটো লগাই লওঁ, তাৰপিছত বহি যাম অলপ আৰতি। এতিয়া বহি যাম ইয়াতে। মানে তাত মেইন মূৰ্তিটো দেখাত এনেকুৱা টাইপৰ, আৰু মানে তাত এটা ভগৱান নহয় মানে 3টা ভগৱানৰ মানে মূৰ্তি আছে তাত। ত' গধূলি সময়ত মানে প্ৰায় 4-5টামান আৰতি হয়। চ' মানুহবিলাকে এনেকৈ গাই কিনে সেৱা চেৱা কৰি কিনে ওলাই দিয়ে আৰু। ত' ময়ো এনেকৈ মানে অলপ সেৱা চেৱা কৰি ওলাই দিওঁ ইয়াৰ পৰা। আৰু ইয়াত টাইমে টাইমে মানে এইটো পৰ্দাটো যোনটো লগোৱা আছে, এই পৰ্দাটো মানে সময়ে সময়ে বন্ধ কৰি দিয়ে, আকৌ সময়ে সময়ে খুলি দিয়ে। আৰতি কৰি উঠিলোঁ জাষ্ট, মানে আৰতি হৈ আছিলে। ত' টাইমে টাইমে মানে বেলেগ বেলেগ আৰতি হৈ থাকে। এতিয়াও মানে চলি আছে, মানে লাষ্টত মই ওলাই আহিলোঁ কৰি উঠি। ত' বহুতেই ভাল লাগিল মানে আৰতিত মানে বহি কেনে। পৰা দেখিবলৈ অলপমান মই আহিছিলোঁ সেইটো চাইডৰ পৰা ৰাস্তা, বাউণ্ডেৰী এটা বেলেগ। আৰু এইফালে ইয়াত এনেকুৱা বনাই আছে আৰু। চ' সন্ধিয়া হৈ গ'ল। ওলাই আহি কিনে ইয়াতে মানে এনেকুৱা ধুনীয়াকৈ লাইট সজাই দিছে, দেখিব পাইছোঁ কি মজা লাগিছে। চ' গধূলি সময়ত মানে আহিলে বহুত ভাল লাগে। মানে আপোনাৰ থকা সুবিধা আছে, মানে বহুত দূৰৰ পৰা যদি আহে চ' ইয়াতে মানে আপোনাৰ থকা সুবিধাটোও দিয়ে, ইয়াতে মানে প্ৰভাইড কৰে। কেৱল জাষ্ট আপুনি আহি ইয়াতে মানে এবাৰ দৰ্শন কৰি যাওক আৰু তেনেকুৱা টাইপৰ সুবিধাও আছে ইয়াতে। চ' যদি কিছুমান মানুহ দূৰৰ পৰা আহে, ইয়াত ধুনীয়াকৈ থাকিব পাৰিব।
থাকি কিনে আৰামছে দৰ্শন কৰি কিনে গুচি যাব পাৰিব মন্দিৰলৈকে যোৱা দুটা ৰাস্তা আছে এইফালেদিও যাব পাৰিব আৰু সেইফালে চিৰিদিও যাব পাৰিব চ' মানে এইফালে ফাৰ্ষ্ট ফ্ল'ৰ দি হয় এনেকৈ মন্দিৰলৈকে যাব পাৰিব মানে থকা সুবিধাটো ইয়াত জাষ্ট থকাৰ অফিচৰ কিবা কিবি সুবিধাখিনি ইয়াতে গোটেইখিনি আছে চ' ইয়াত তেনেকৈ থাকিব পাৰে চ' আহি বহুত ভাল লাগিল আপোনালোকে আহিব ওলাওঁতে ওলাওঁতে গধূলি হৈ গ'ল মই অলপ দেৰিকৈ আহিলোঁ চ' এয়াই আছিলে হৰে কৃষ্ণ মন্দিৰ ওলাই দিওঁ ঘৰলৈকে মানুহ ইয়াত আহি থাকে কণ্টিনিউছলি আপোনালোকেও আহি থাকিব আৰু